নমস্কাৰ চাবিদসকল, এয়া চাব যোৱা 10 জানুৱাৰীৰ একেবাৰে শেহতীয়া খবৰ, য'ত আপোনালোকে এয়া চাব বাওঁফালে মাননীয় নৰেন্দ্ৰ মোদী প্ৰাইম মিনিষ্টাৰ তেখেতলৈ আপোনাৰ 20টা শেহতীয়া দাবী আপোনাৰ বাজেটৰ আগে 2025-26 বাজেট সেয়া অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে। এয়া দ্য নেশ্যনেল ফেডাৰেশ্যন অফ ইণ্ডিয়া ৰেলৱেমেণ্ট ফালৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক যোৱা 10 জানুৱাৰী তাৰিখে 20টা শেহতীয়া দাবী বাজেটত অন্তৰ্ভুক্ত কৰাৰ কাৰণে জনাইছে। এয়া আমি পোনে পোনে আপোনালোকৰ মাজত ওলাই লৈ আহিছোঁ। আৰু তাৰে আপোনাৰ প্ৰথম দাবীটো হৈছে এয়া আপোনালোকে চাব, ৰেষ্টৰেশ্যন অফ অল পেঞ্চন স্কিম OPS, যাতে ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আনহাতে ৰেলৱে কৰ্মচাৰীসকলে যাতে NPSৰ ঠাইত যাতে তেওঁলোকে OPS লাভ কৰে, এই এক গুৰুত্বপূৰ্ণ দাবী জনাইছে। আনহাতে 2 নম্বৰটো চাব আপোনালোকে, ৰিভিজন অফ মিনিমাম পে অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ী, আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ যাতে মিনিমাম দৰমহা আপোনাৰ কমচে কম 32,500 টকা হয়, আৰু সেয়া আপোনাৰ জনাইছে। আৰু এয়া এক গুৰুত্বপূৰ্ণ দাবী। লগতে 3 নম্বৰ দাবীটো চাব, সেয়া হ'ল চিটিং আপ অফ 8 চেণ্ট্ৰেল পে কমিশ্যন ফৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ, তাৰমানে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে 8ম দৰমহা আয়োগৰ কমিটি অতি শীঘ্ৰে গঠন কৰি দিবলৈ জনাইছে। এই ক্ষেত্ৰত বহুতো ছাৰবেদে ক'ব, এয়া আপুনি খালি কেন্দ্ৰীয় চৰকাৰৰ কথা কয়, এয়া আমাৰ নহয়। একচুৱেলি যদিহে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক 8ম দৰমহা আয়োগ গঠন কৰি দিয়ে, তেনেহ'লে তাৰ লাভালাভ আমিও ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে পাবলৈ সক্ষম হওঁ। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে যদি মূৰগীয়া বানচ দিয়ে লাভ কৰে, তেনেহ'লে আমিও সেয়া পাবলৈ সক্ষম হওঁ। সেয়েহে আপোনালোকে ভুল নুবুজিব যে এয়া কেৱল কেন্দ্ৰীয় চৰকাৰৰ কাৰণে নহয়। ঠিক তেনেদৰে 4 নম্বৰ দাবীটো চাব, পে'মেণ্ট অফ ফৰজেন ডিয়াৰনেছ এলাউন্স এণ্ড ডিয়াৰনেছ ৰিলিফ অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ, এয়া আপোনালোকে বুজি পাইছে। এয়া ডিয়াৰনেছ এলাউন্সৰ কথা কৈছে, সেয়া অতি শীঘ্ৰে মোকলাই দিব লাগে, যি আপোনাৰ ৰৈ গৈছিলে 2020 জুনটো 2021, সেয়া জনাইছে। ঠিক তেনেদৰে এক্স গ্ৰেটিয়া পে'মেণ্ট অফ ফেমিলিজ অফ COVID-19 ভিক্টিম ইন ৰেলৱেজ, ঠিক তেনেদৰে আপোনালোকে 6 নম্বৰ দাবীটো চাব, ফিক্স মেডিকেল এলাউন্স বি ৰিভিউড এণ্ড ৰিভাইজ টু নট লেছ দেন 5,000 পাৰ মান্থ, আৰু এইটো আপোনাৰ ফিক্স মেডিকেল এলাউন্স যিটো হৈছে সেয়া আপোনাৰ 5,000তকৈ যাতে কম নহয়, সেয়া দাবী জনাইছে। ঠিক তেনেদৰে 7 নম্বৰটো চাব, এক্সেম্প্ট ট্ৰান্সপ'ৰ্ট এলাউন্স পেইড টু চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ, আৰু ঠিক তেনেদৰে আপোনালোকে 8 নম্বৰ দাবীটো চাব, ইনকাম টেক্স এক্সেম্পশ্যন ফৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ, আৰু বাকীখিনি আপোনালোকে জুম মাৰি চাই ল'ব, অন্যথা ভিডিঅ'টো অত্যধিক দীঘল হ'লে আপোনালোকে চাবলৈ টান পায়। ঠিক তেনেদৰে 9 নম্বৰটো হ'ব, এডিশ্যনেল পেঞ্চন ফৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট পেঞ্চনাৰ অন এটেইনিং 65 years of এজ, যাতে 65 বছৰ পেঞ্চনাৰসকলক যাতে এডিশ্যনেল পেঞ্চন 5% পেঞ্চনৰ দাবী জনাইছে। ঠিক তেনেদৰে 70 বছৰ বয়স হ'লে 10% পেঞ্চন বৃদ্ধি পায়, আনহাতে 75 বছৰ বয়সত যাতে 15% পেঞ্চন বৃদ্ধি পায়, আৰু 80 বছৰ বয়সত 20% পেঞ্চন বৃদ্ধি পোৱাৰ কাৰণে দাবী জনাইছে। বিশেষকৈ এয়া 65 বছৰত 5%কৈ, কিয়নো বৰ্তমান সময়ত মানুহনো এজন কিমান দিন জীয়াই থাকে। ঠিক তেনেদৰে আপোনালোকে 10 নম্বৰ দাবীটো চাব, সেয়া হ'ল কম্যুটেড ভেলু অফ পেঞ্চন বি ৰেষ্ট'ৰ্ড অন কমপ্লিশ্যন অফ 11 years ইনষ্টিটিউট অফ প্ৰেজেণ্ট 15 years, আপোনালোকৰ পেঞ্চনৰ পৰা যি কৰ্তন কৰি ৰখা হয়, কমোডেট কৰি ৰখা হয়, সেয়া 15 বছৰ যি আপোনালোকৰ পৰা কৰ্তন হৈ থাকে, সেয়া যাতে 11 বছৰলৈকে সেয়া কৰ্তন কৰে, এয়া 10 নম্বৰ গুৰুত্বপূৰ্ণ দাবী জনাইছে। ঠিক তেনেদৰে 11 নম্বৰটো চাব, ৰিমুভ বেন অন ক্ৰিয়েশ্যন অফ নিউ পষ্ট এগেইনষ্ট নিউ এছেছ ইন ৰেলৱেজ, 12 নম্বৰটো চাব, ছিংগল ফিমেল গভৰ্ণমেণ্ট এমপ্লয়িজ বি গ্ৰেণ্টেড অল্ড এজ পেৰেণ্ট কেয়াৰ লিভ। ঠিক তেনেদৰে আপোনালোকে 13 নম্বৰটো চাব। ঠিক তেনেদৰে 14 নম্বৰটো চাব, ফিমেল গভৰ্ণমেণ্ট এমপ্লয়িজ বি এলাউড 15 days এক্সট্ৰা কেজুৱেল লিভ অফ ফেচিলিটেড মেইনটেইনিং দিয়াৰ হেল্থ, স্পেচিয়েলি দ'জ ফিমেল অফ এজ 50 years এণ্ড এবভ, 50 বছৰ নাইবা তাতোকৈ অধিক ঊৰ্ধৰ আপোনাৰ মহিলা কৰ্মচাৰীসকলক 15 দিনৰ এক্সট্ৰা কেজুৱেল লিভৰ এয়া দাবী জনাইছে।
ঠিক তেনেদৰে চাইল্ড কেয়াৰ লিভ 100% অফ লিভ চেলাৰী ফৰ ওমেন এমপ্লয়িজ মহিলা কৰ্মচাৰীসকলৰ কাৰণে এয়া চাইল্ড কেয়াৰ লিভ বিচৰা হৈছে। ঠিক তেনেদৰে আপোনালোকে 16 নম্বৰটো চাব প্ৰভিজন বি মেড ফৰ কনষ্ট্ৰাকশ্যন অফ শেল্টাৰ হোমছ ফৰ পেঞ্চনাৰ্ছ। ঠিক তেনেদৰে 17 নম্বৰ দাবীটো চাব ৰিম্বাৰ্চমেণ্ট অফ টিউশ্যন ফিজ এণ্ড হোষ্টেল ছাবচিডি। 18 নম্বৰটো চাব প্ৰভিজন অফ একমডেশ্যন ফৰ অফিচ ৰিক্ৰিয়েশ্যন। 19 নম্বৰটো চাব গ্ৰেণ্ড পে ৰিফিক্সেশ্যন টু এক্স ছাৰ্ভিচমেন ৰিএমপ্লয়েড ইন ৰেলৱেজ। ঠিক তেনেদৰে ইয়াক আপোনাৰ 20টা দাবী মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ যোৱা 10 জানুৱাৰী তাৰিখে পঠাইছে আৰু এয়া আপোনাৰ বাজেটত অন্তৰ্ভুক্ত কৰিবলৈ ইয়াৰে জনাইছে। সেয়েহে চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ প্ৰতিটো শেহতীয়া জাননীৰ বাবে আমাৰ চেনেলটো নিশ্চয় লাইক এটাৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।